প্ৰথম প্ৰশ্ন কোনটো ফলক সকলো ভিটামিনৰ উৎস বুলি কোৱা হয় শুদ্ধ উত্তৰটো হল আম আমত ভিটামিন আৰু খনিজ পদাৰ্থৰ পৰিমাণ বেছি ই ভিটামিন সি আৰু এৰ অন্যতম চহকী উৎস আম খালে স্বাস্থ্যৰ বাবে অবিশ্বাস্য উপকাৰ পোৱা যায় এই গ্ৰীষ্মমণ্ডলীয় ফলটো সতেজভাৱে ৰখাল আৰু সুস্বাদু লগতে কিছুমান অবিশ্বাস্য স্বাস্থ্যৰ উপকাৰৰ সৈতে জড়িত পৰৱৰ্তী প্ৰশ্ন কোনবোৰ ফলত প্ৰয়োজনীয় সকলো ভিটামিন থাকে শুদ্ধ উত্তৰটো হল ৰোগ প্ৰতিৰোধৰ বাবে সাইট্ৰাছ ফল আৰু জাম বিশেষভাৱে উপকাৰী ফল প্ৰচুৰ ভিটামিন থকা ফলবোৰৰ শীৰ্ষত নেমু টেঙা তাৰ পিছত ষ্ট্ৰবেৰী কমলা আমলখি আৰু গোলাপী বা ৰঙা আঙুৰ পৰৱৰ্তী প্ৰশ্ন কোনটো ফলত সৰ্বাধিক ভিটামিন থাকে শুদ্ধ উত্তৰটো হল ৰবব টেঙা আপুনি খাব পৰা আটাইতকৈ পুষ্টিকৰ ফলবোৰৰ ভিতৰত অন্যতম হৈছে ৰবব টেঙা ভিটামিন সি ভিটামিন এ আৰু পটাছিয়ামৰ দৰে পুষ্টিকৰ উপাদানেৰে উচ্চ হোৱাৰ পাছতো কম পৰিমাণৰ কেলৰি থকা ফলসমূহৰ ভিতৰত অন্যতম অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ